Namaskar, welcome back to my YouTube channel DB Study Group. Students, আজি মই শিকাবলৈ ওলাইছো 2022 আৰু 2023 আহা কাৰেক্ট টেন্স আৰু ট্ৰান্সলেচন। আৰু এটা কথা মই জনাব খুজো যে 2023 অকল ট্ৰান্সলেচন আহিছিল, কাৰেক্ট টেন্স আহা নাই, ঠিক আছে? বেলেগ গ্ৰামাৰ হৈছে, কিন্তু যেহেতু আমাৰ টপিকটো হৈছে ট্ৰান্সলেচন আৰু কাৰেক্ট টেন্স, গতিকে 2023 কাৰেক্ট টেন্স আহা নাই, ট্ৰান্সলেচন মাত্ৰ 3টা আহিছে, ঠিক আছে? So, মই 2022 আহা কাৰেক্ট টেন্স কিটা মই এবাৰ ৰিভাইজ কৰাই দিওঁ। লিখিবা 2022। প্ৰথম কোৱেশ্চনটো হৈছে he ring the bell. Sorry, me to মই ভুলতে ক'লো। He ring the bell when I was reading. যেতিয়া মই পঢ়ি আছিলো তেতিয়া হি বেলটো ৰিং কৰিছিল, তো ৰিং ৰেং ৰাং হ'ব। So he rang the bell when I was reading. Next, nobody know where he lives. Nobody know, K-N-O-W, know where he lives. Nobody knows where he lives. Third, the guest arrived before the dinner was set. এটা বিফোর আছে নাই, আৰু এইটো কিহত আছে? এইটো কিহত আছে? এইটো সিম্পল পাষ্টত আছে, গতিকে এইটো কি হ'ব? পাষ্ট পাৰফেক্টত হ'ব নাই? তো had arrived হ'ব। had arrived before the লিখি লোৱাচোন এইখিনি। এইটো হ'ল 2022 আহা হেৰি কাৰেক্ট টেন্স, 2023 আহা নাই, ঠিক আছে? এতিয়া মই ট্ৰান্সলেচন কৰাম ডাইৰেক্ট। কিয় বা আহা নাই আৰু 2023? এইটো লাষ্ট ভিডিঅ' আৰু দে ট্ৰান্সলেচন কাৰেক্ট টেন্সৰ। ইয়াত যিমানবিলাক কাৰেক্ট টেন্স কৰাৰো, যিমানবিলাক ট্ৰান্সলেচন কৰাইছোঁ, গোটেইখিনি ভালকৈ ৰিভিজন দিবা। 2023 আহা ট্ৰান্সলেচন কেইটা মই আগে কৰাই দিওঁ, ঠিক আছে? প্ৰথমটো মই দিছোঁৱে মানুহ মৰণশীল, তথাপি লিখি থৈ দিয়া। কৈছিলোঁ নহয় এইটো ইম্পৰ্টেণ্ট বুলি, আহিছোৱে পৰীক্ষাত। মানুহ মৰণশীল, man is mortal. Next, আমি আমাৰ জ্যেষ্ঠসকলক সন্মান কৰিব লাগে। আমি আমাৰ জ্যেষ্ঠসকলক সন্মান কৰিব লাগে। We should respect our elders. জ্যেষ্ঠ elders, আমাতকৈ ডাঙৰবিলাকক সদায় কি কৰিব লাগে? সন্মান কৰিব লাগে। We should respect our elders. Last, কাশ্মীৰক পৃথিৱীৰ স্বৰ্গ বুলি জনা হয়। কাশ্মীৰক পৃথিৱীৰ স্বৰ্গ বুলি জনা হয়।
কাশ্মীৰক পৃথিৱীৰ স্বৰ্গ বুলি জনা হয় কাশ্মীৰ is known as the heaven on earth Kashmir is known as the heaven on earth লিখিলো 2023 টা কারেক্ট টেন্স মানুহ মৰণশীল ম্যান ইজ মৰ্টেল আমি আমাৰ জ্যেষ্ঠসকলক সন্মান কৰিব লাগে উই শুড ৰেসপেক্ট আৱাৰ এল্ডাৰ্স কাশ্মীৰক পৃথিৱীৰ স্বৰ্গৰ বুলি জনা হয় কাশ্মীৰ ইজ known as the heaven on earth heaven মানে স্বৰ্গ লিখি লৈছা এয়া মই 2022 টা আগেটা দিম তো এইখিনি ট্ৰান্সলেচন আৰু এইখিনি কাৰেক্ট টেন্স ভালকে প্ৰেক্টিস কৰিলে বহুতখিনি আগবাঢ়ি যাব আৰু নিয়মখিনি জানিলে হ'ল কোনটো কাৰেক্ট টেন্স কোনটো ট্ৰান্সলেচন কেনেকৈ কি কৰিছো ধৰিব পাৰিছা তোমালোকে বুজি নাপালে মোক কমেন্টত জনাই দিবা মই হেল্প কৰি দিম ঠিক আছে এবাৰ 2022 ত আহা ট্ৰান্সলেচন প্ৰথমটো হৈছে অসমৰ চাহপাত জগত বিখ্যাত অসমৰ চাহপাত জগত বিখ্যাত কি হ'ব অসমৰ টি ফ্ৰম আসাম অসমৰ চাহপাত টি ফ্ৰম আসাম ইজ ৱৰ্ল্ড ফেমাছ অসমৰ চাহপাত বুলি কৈছে মানে কি অসমৰ চাহপাত টি ফ্ৰম আসাম ইজ ৱৰ্ল্ড ফেমাছ tea from Assam is world famous. Next. মানুহ সিমান চহকী নহয় নাইবা সিমান দুখীয়াও নহয় মানুহ সিমান চহকীও নহয় নাইবা সিমান দুখীয়াও নহয় নাইবা সিমান দুখীয়াও নহয় The man is neither so rich nor poor. The man is neither or nor. Himan dukhya noy, himan thoniu noy. Henakwa khetrot neither nor. Jana ebilak tomaloke. School bilako paise. The man is neither so rich nor poor. So rich nor poor. Tar pisot গুৱাহাটীত এখন চিৰিয়াখানা আছে চিৰিয়া খানা আছে There is a zoo in Guwahati আছে there is a zoo in Guwahati fourth Roman ক'ত থাকে তুমি জানানে Do you know where Roman lives? It's easy. Do you know where Roman lives? Right. Sorto গাঁৱৰ পৰা খেদি দিয়া হৈছিল Sortok
পৰা খেদি দিয়া হৈছিল কি হ'ব the thief was driven out from the village the thief was driven out খেদি দিয়া আছে driven out মানে খেদি দিয়া the thief was খেদি দিয়া হৈছে already তাক খেদি দিয়াৰ কামটো হৈয়ে গ'ল এখানে was past tense আহি পৰিল the thief was driven out কৰ পৰা গাঁৱৰ পৰা from the village একদম easy the thief was driven out from the village okay last eta ase to last to dekhi asu रूप सोनर समान मूल्यवान হ'ব নোৱাৰে তাৰ মানে কি रूप সোণৰ সমান এই অল দিগদাৰ আছে ৰবা ওপৰতে লিখিলো এটো লিখা যাজে লিখা আছে এটো লিখি লবা লাস্ট ডে টু रूप সোণৰ সমান মূল্যবান হ'ব নোৱাৰে silver is not as valuable as gold মানে হি তাৰ দৰে হ'ব নোৱাৰে হেনেকুৱা কথা as তো the silver is not as valuable as gold silver is not as valuable as gold লিখিলো একদম ইজি বিলাক প্ৰথমটো আছিল যে অসমৰ চাহপাত জগত বিখ্যাত টি ফ্ৰম আসাম ইজ world famous অসমৰ চাহপাত ন এখানে টি ফ্ৰম আসাম হৈছে নেক্সট আছিল মানুহ হিমান চহকিও নহয় নাইবা হিমান দুখিও নহয় তো নাইডাৰ নর ইউজ হ'ব দা ম্যান ইজ নাইডাৰ সো ৰিচ নর পুৰ হিমান ধুনিও নহয় ইমান দুখিও নহয় হেনেকুৱা গুৱাহাটীত এখন চিৰিয়াখানা আছে অলৰেডি দেয়াৰ ইজ এ জু ইন গুৱাহাটী ৰমেন ক'ত থাকে তুমি জানানে অলৰেডি ৰমেন আছে ৰমেন হি লিভস বাট জানানে তুমি ডু ইউ নো ওয়েৰ ৰমেন লিভস ওয়েৰ মানে ক'ত সেইকাৰণে কুৱেশ্যন মাৰ্ক চোৰটো গাঁৱৰ পৰা খেদি দিয়া হৈছিল মানে চোৰটো গাঁৱৰ পৰা খেদি দিয়া হৈছিল অলৰেডি তাক খেদি দিছে ওকে আৰু খেদি দিয়া ইংলিছটো কি হয় driven out the thief was driven out from the village ৰূপ সোণৰ সমান মূল্যৱান হ'ব নোৱাৰে তাৰমানে হি তাৰ নিচিনা হ'ব নোৱাৰে এনেকে as so silver is not as valuable as gold এইখিনিয়ে সো ইমানতে সামৰিলো ট্ৰান্সলেচন আৰু কাৰেক্ট টেন্স বা যদি বুজি নোপোৱা আছে তোমালোকে কমেন্ট সেকশনত জনাবা মই বুজাই দিম ইয়াৰ নেক্সট ভিডিঅ'ত মই সায়েন্সৰ পিনে যাম তাৰপিছত টেন্স পঢ়ালো কাৰেক্ট টেন্স কৰালো ট্ৰান্সলেচন কৰালো ইয়াৰ পিছত আহিব ভয়েস নেৰেশ্যন মডেল ভাৰ্ব শিকাম মই ডিটাৰমিনাৰ্স প্ৰিপজিশন ঠিক আছে কেনেকৈ লেটাৰ লিখে কেনেকৈ এপ্লিকেশ্যন লিখে কোনবিলাক এছাই ইম্পৰ্টেণ্ট হয় আৰু বহুত আছে এনেকুৱা বহুত টপিক আছে সৰু সুৰা মই শিকাই দিম ঠিক আছে মেক্স সেন্টেন্সবিলাক সৰু সুৰা টপিক আছে ইংলিছ গ্ৰামাৰৰ সো এইখিনি যদি কিবা বুজি নোপোৱা আছে আৰু এইখিনি ভালকৈ প্ৰেক্টিছ কৰিলে বহুতখিনি ক্লিয়াৰ হৈ যাব আৰু কনসেপ্টটো মই দিছো কেনেকৈ আমি ট্ৰান্সলেচন কৰোঁ মই কথা কৈয়ে আছোঁ কেনেকৈ কি কৰিব লাগে সো কিবা যদি বুজি নোপোৱা থাকে কমেণ্ট সেকশ্যনত জনালে হ'ল মোক মই ট্ৰাই কৰিম যাতে আৰু অলপ ভালকৈ বুজাবৰ কাৰণে চেষ্টা সেই হ'ব সাকসেস হ'ব ঠিক আছে নমস্কাৰ